নমস্কাৰ ENI আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি এটা খুব ভাল খবৰ লৈ আহিছো যে NSP ফালৰ পৰা ইতিমধ্যে স্কলাৰশিপ ৰিলিজ কৰি দিছে বহুতো ষ্টুডেন্টে ইতিমধ্যে পাইছে তেওঁলোকৰ একাউণ্টত আহি পইচা জমা হৈছে গতিকে যি সকলে পাইছে প্লিজ কমেন্ট কৰি জনাব আৰু যি সকলে নাই পোৱা আপোনালোকে চাওক OTR আৰু আপোনালোকৰ পাসওয়াৰ্ড দি পেলাই লগইন কৰক আৰু গৈ পেলাই ইয়া চাব এনেকে কাৰেন্ট ষ্টেটাছত দেখিব এপ্লিকেশন send to PFMS for payment দেখিছে পেমেন্টৰ কাৰণে ইতিমধ্যে পঠোৱা গৈছে আৰু এতিয়া ভেৰিফিকেশন ডিটেইলছ টু চালে আৰু ভালকে জনা যাব এয়া সকলোখিনি ইয়েস টিক কৰা আছে কেৱল ফাউন্ড ডুপ্লিকেট বাই সিস্টেমত নো আছে আৰু এফালে চাওক সিলেক্টেড ফৰ স্কলাৰশিপ অৰ মেৰিট ইয়াতে ব্ল্যাঙ্ক আছে নো ইয়েস একো নাই কিন্তু স্কলাৰশিপ এমাউন্ট proceed from NSP to PFMS yes ইয়াতে মেৰিট লিষ্টত নাই যদিও ইতিমধ্যে পেমেন্ট পঠোৱা হৈ গৈছে আৰু স্কলাৰশিপ এমাউন্টটো ব্ল্যাঙ্ক আছে আৰু টোকন নাম্বাৰটো ব্ল্যাঙ্ক আছে কিন্তু আপোনালোকে চাওক মই ইয়াতে এটা মেসেজ এড কৰি দিছো দেয়াৰ কাস্টমাৰ DBT or government payment of ₹20,000 credited to your account 29 March 2025 আৰু এটো যেহেতু OBC স্কলাৰশিপ হয় ইয়াতে 20,000 কে দিছে ইয়াৰলি এটো এটা OBC ষ্টুডেন্টৰ মেসেজ হয় আৰু তেওঁৰ একাউণ্টত ইতিমধ্যে পইচা সোমাইছে যদিও তাতে মেৰিট লিষ্টত ব্ল্যাঙ্ক আছে বা পেমেন্ট ডিটেইলছত কোনো নাই কিন্তু ইতিমধ্যে পেমেন্ট সোমাই গৈছে যদি আপোনালোকৰো সোমাইছে তেতিয়াহলে প্লিজ কমেন্ট কৰি জনাওক কাৰ কাৰ সোমাইছে আৰু যদি নাই সোমোৱা তেতিয়াহলে চাওক আপোনালোকৰ ষ্টেটাসটো চাওক নিশ্চয় সোমাব ইতিমধ্যে OBC বুলি নহয় প্ৰগতি যেটো স্কলাৰশিপ তাৰো সোমাইছে ৰিনিউৱেলৰো সোমাইছে আৰু ইসানুদয়ৰো কাৰোবাৰ পেমেন্ট একাউণ্টত সোমাইছে গতিকে আপোনালোকে চাওক নিজৰ ষ্টেটাসটো চাওক সোনকালে আৰু আপোনালোকৰ পেমেন্ট সোমাইছে নে নাই কমেন্ট কৰি জনাব আৰু ষ্টেটাসত কি শো কৰি আছে হেতু কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপডেট দি থাকিম ধন্যবাদ